নমস্কাৰ প্ৰিয় দৰ্শকসকল, 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এইবাৰ নতুন বৰ্ষত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে। বিশেষকৈ যিহেতু বৃহস্পতি গ্ৰহ প্ৰায় 12 বছৰৰ মূৰত আপোনাৰ ৰাশিৰ পৰা সপ্তমত প্ৰৱেশ কৰিব, গতিকে এই বছৰ আপোনাৰ ৰাশিৰ বাবে এক বিশেষ পৰিৱৰ্তনদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। গতিকে ফলাফলবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি মকৰ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে আমি এই ভিডিঅ'টোত জনাম। গতিকে যদি আপোনাৰ মকৰ ৰাশি, তেতিয়াহ'লে এই বছৰটোত আপোনাৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম সম্পৰ্ক, বৈবাহিক স্থিতি, পাৰিবাৰিক স্থিতি, ধন সম্পত্তি সকলো দিশৰ ফালৰ পৰা বছৰটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ 2026 বৰ্ষটো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জীৱনৰ পৰিৱৰ্তনদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব, কাৰণ জুন মাহৰ পিছত আপোনাৰ ৰাশিৰ পৰা সপ্তমত গুৰু বৃহস্পতিৰ প্ৰৱেশ হ'ব, আৰু প্ৰায় 12 বছৰৰ মূৰত যিহেতু সপ্তমত প্ৰৱেশ হ'ব, গতিকে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে লক্ষ্য কৰিব এই বছৰৰ জুন মাহৰ পিছত আপোনাৰ বিবাহ পাৰুৰ কাম বনবোৰ আগবাঢ়িব ধৰিব। যদি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে গুৰু বৃহস্পতি আপোনাৰ ব্যৱসায় বাণিজ্যবোৰ আগুৱাই লৈ যোৱা এই বছৰত দেখা যাব। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু একাদশত থাকিব, একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান, আৰু বৃহস্পতি গ্ৰহই যিহেতু ধন সম্পত্তি এইবোৰ বৃদ্ধি কৰে, গতিকে একাদশত বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰ জুন মাহৰ পিছত আপোনাৰ হাতলৈ ধন আগমনৰ পথবোৰ মুকলি কৰি তুলিব। য'তেই নাযাওক কিয় আপুনি গুৰু সহায় আৰ্থিক ক্ষেত্ৰত এই বছৰত নিশ্চয় লাভ কৰিব। লগতে বৃহস্পতি গ্ৰহই জুন মাহৰ পিছত আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰাব, কাৰণ আপুনি যদি মনৰ কিবা ডাঙৰ আশা পুহি ৰাখিছে তেতিয়াহ'লে লক্ষ্য কৰিব এইবাৰ 2026 বৰ্ষত সেই মনৰ আশাবোৰ পূৰণ হ'ব। লগতে আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি জুন মাহৰ পিছত গুৰু বৃহস্পতিৰ থাকিব, গতিকে এই বছৰত আপোনাৰ স্বাস্থ্য পাতিটো বৃহস্পতিৰ দৃষ্টিয়ে অশুভ গ্ৰহৰ দোষাদোষবোৰৰ পৰাও পৰিত্ৰাণ নিয়াব, কাৰণ বৃহস্পতিৰ যেতিয়া দৃষ্টি থাকিব আপোনাৰ অশুভ গ্ৰহৰ বহুখিনি দোষাদোষ আপোনাৰ নোহোৱা হৈ পৰিব। লগতে তৃতীয় স্থানত গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ কিবা খবৰ লৈ আনিব। গতিকে লক্ষ্য কৰিলে 2026 বৰ্ষৰ জুন মাহৰ পিছৰ সময়খিনি গুৰু বৃহস্পতিৰ বাবে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ খুব শুভদায়ক ফলাফল দেখা পোৱা গৈছে। কিন্তু জুন মাহৰ আগৰ সময়খিনি অকণমান স্বাস্থ্যৰ ফালৰ পৰা মধ্যম, সেইখিনি সময়ত হয়তো হজম শক্তি অকণমান কমিব পাৰে। গতিকে যিমান পাৰে আপুনি স্বাস্থ্যত যত্ন ৰাখিব, যিকোনো বস্তু খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। কিন্তু গুৰু বৃহস্পতিৰ দৃষ্টি যিহেতু কৰ্মস্থানত থাকিব, গতিকে জুন মাহৰ আগে আগে এই মকৰ ৰাশিৰ ব্যক্তিসকলে কৰ্মত কিবা ভাল খবৰ লাভ কৰিব। কৰ্ম আৰু আৰ্থিক দিশতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে জুন মাহৰ আগে আগে হাতত ধন সঞ্চয় আপুনি কৰিব পাৰিব। বৃহস্পতিয়ে কিছু আপোনাৰ ধন সঞ্চয় কৰাব, কিন্তু ৰোগ ব্যাধিৰ নামত অকণমান খৰচ থাকিব পাৰে। কিন্তু যিহেতু জুন মাহৰ পিছৰ সময়খিনিহে লক্ষণীয় সময়, কাৰণ সেইখিনি সময়তহে আপোনাৰ বৃহস্পতি গ্ৰহৰ বেছি শুভ ফল আপুনি লাভ কৰিব, গতিকে নিশ্চয় বছৰটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। অৱশ্যে শুক্ৰ গ্ৰহ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত দ্বাদশত থাকিব। অৱশ্যে দ্বাদশত শুক্ৰ গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ বাবে বছৰটোৰ আৰম্ভণিৰ সময়খিনি খুব ধুনীয়া, কাৰণ যদিও আপোনাৰ নিজৰ নামত খৰচ হ'ব তথাপি আপোনাৰ স্বাস্থ্য পাতিৰ সৌন্দৰ্যতা বৃদ্ধি কৰি তুলিব। অৱশ্যে আপুনি বছৰটোৰ আৰম্ভণিৰ সময়খিনিত
স্ত্ৰী শত্ৰুৰ পৰা অকণমান দূৰত থাকিব, কাৰণ কোনোবা স্ত্ৰীয়েই হয়তো শত্ৰুৰ ৰূপত পৰিগণিত হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত লক্ষ্য কৰিলে আপোনাৰ পিতৃৰ স্বাস্থ্যত হয়তো বছৰটোৰ আৰম্ভণিৰ সময়খিনিত দুৰ্বলতা আহিব পাৰে, গতিকে পিতৃৰ স্বাস্থ্যৰো আপুনি যত্ন ৰাখিবলগীয়া হ'ব পাৰে। অৱশ্যে বুধ গ্ৰহৰ স্থিতি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, বুধ আৰু মঙল এই দুয়োটা গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ ওপৰত বছৰটোৰ আৰম্ভণিৰ সময়খিনিত থাকিব, গতিকে লক্ষ্য কৰিব আপুনি আপোনাৰ সাহস, আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিব পাৰিব, কাৰণ মঙল গ্ৰহই আপোনাৰ মনোবল, সাহসবোৰ বৃদ্ধি কৰিব, আৰু বুধ গ্ৰহই আপোনাৰ কথা বতৰা কোৱাৰ শৈলীবোৰ খুব ধুনীয়া কৰি তুলিব। গতিকে সাহস, মনোবলৰ লগে লগে আপোনাৰ কথা কোৱা শৈলী খুব ধুনীয়া হোৱাৰ লগে লগে আপুনি আনক প্ৰভাৱিত এই বছৰটোৰ আৰম্ভণিৰ সময়ৰ পৰাই কৰিব পাৰিব। ব্যৱসায় বাণিজ্যটো আপোনাৰ বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে, কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ, আৰু ব্যৱসায়ৰ কাৰক বুধ গ্ৰহৰ দৃষ্টি ব্যৱসায়ত থকাৰ লগে লগে এই বছৰৰ আৰম্ভণিৰ সময়খিনিত আপুনি ব্যৱসায়ত কিবা ভাল খবৰ নিশ্চয় লাভ কৰিব। লগতে ভূমি, ভৱন, বাহন এই তিনিটা ক্ষেত্ৰত সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে, কাৰণ মঙল গ্ৰহই এই বছৰৰ আৰম্ভণিৰ সময়খিনিতে আপোনাৰ ভূমি ভৱনৰ কিছু যোগ লৈ আনিব, গতিকে আপোনাৰ জীৱনত ভূমি ভৱন বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা থাকিব, কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক, কাৰণ মঙল গ্ৰহই অকণমান আপোনাৰ খং ৰাগো বঢ়াব, যিটো কাৰণত আপোনাৰ খং ৰাগে হয়তো কোনোবা ক্ষেত্ৰত কাৰোবাৰ সৈতে শত্ৰুতাও বঢ়াব পাৰে, গতিকে নিজক কিছু নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব। বাকী অৱশ্যে শনিদেৱৰ স্থিতি এই বছৰটোত আপোনাৰ বাবে শুভ হৈ পৰিব, কাৰণ শনিদেৱ আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থাকিব, যিটো কাৰণত শনিদেৱে আপোনাক কৰ্ম দক্ষ কৰি তুলিব। শনিদেৱ তৃতীয়ত প্ৰৱেশ কৰাৰ লগে লগে সেই ব্যক্তিগৰাকীৰ বহু ক্ষেত্ৰত কৰ্ম দক্ষ কৰি তোলা দেখা যায়, কাম বনৰ পৰা এলাহ ভাৱ নোহোৱা হৈ পৰে। গতিকে এই বছৰত যিহেতু সম্পূৰ্ণ বছৰটোত শনিদেৱ আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থাকিব, যিটো কাৰণত আপোনাৰ এলাহ ভাৱবোৰ নোহোৱা হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত খুব এক্টিভ হৈ পৰা দেখা যাব। অকণমান অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু মাজে সময়ে হয়তো অনিচ্ছা ভাৱ আহিব পাৰে, গতিকে পঢ়া শুনাত শনিদেৱৰ দৃষ্টিয়ে অকণমান বিচ্ছেদ পঢ়াৰ পৰা কৰিব পাৰে, গতিকে কেতিয়াবা হয়তো পঢ়া শুনা কৰিবলৈ ইচ্ছা কম যাব, হয়তো যি বিষয়ত আপুনি ডিগ্ৰী লৈ আছে সেই ডিগ্ৰীও হয়তো ত্যাগ কৰিবলৈ আপোনাৰ মন যাব পাৰে, গতিকে ধৈৰ্যৰ শিক্ষা ক্ষেত্ৰত কিছু প্ৰয়োজনীয়তা আছে। পিতৃৰ সৈতে মাজে সময়ে মতানৈক্য থাকিব পাৰে, কাৰণ শনিদেৱৰ দৃষ্টিয়ে পিতৃৰ সৈতে মাজে সময়ে অকণমান বছৰটোত মতানৈক্য লৈ আনিব, গতিকে আপুনি নিজে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। শনিদেৱে কিন্তু আপোনাৰ খৰচ অকণমান বঢ়াব, বছৰটোত খৰচৰ মাত্ৰা কিছু বৃদ্ধিৰ সম্ভাৱনা আছে, কিন্তু পজিটিভ দিশ এইটোৱে যে শনিদেৱে আপোনাক এই বছৰটোত বহুখিনি ক্ষেত্ৰত কৰ্ম কৌশল কৰি তুলিব, আপুনি বিভিন্ন ক্ষেত্ৰত দক্ষতাবোৰ ল'ব পাৰিব। শনিদেৱে আপোনাক যোগ্য ব্যক্তি কৰি তোলা এই বছৰত দেখা যাব। অৱশ্যে ৰাহুৰ স্থিতি এই বছৰত ধনৰ স্থানত থকাৰ বাবে আপুনি হাতত ধন সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ যদিও আপোনাৰ উপাৰ্জন পাতি হ'ব, কিন্তু ৰাহুৱে আপোনাৰ হাতত ধন থাকিব নিদিব, অকণমান খৰচ কৰোৱাই থকা দেখা যাব। ৰাহুৱে মাজে সময়ে স্বাস্থ্যৰ ক্ষেত্ৰতো খৰচ অৱশ্যে কৰাব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ৰাহুৰ খৰচৰ মাত্ৰা কিছু এই বছৰত থাকিব, কিন্তু ৰাহুৰ দৃষ্টি কৰ্মস্থানত থকাৰ লগে লগে কৰ্মত কিন্তু এই বছৰত আপুনি এক বিশেষ সুফল লাভ কৰা দেখা যাব, কাৰণ কৰ্মস্থানত ৰাহু সদায় বলি হৈ থাকে, গতিকে যিহেতু ৰাহুৰ দৃষ্টি কৰ্মত থাকিব, অকণমান অৱশ্যে ধৈৰ্য কমিব পাৰে, ৰাহুৱে আপোনাক কৰ্মত ধৈৰ্য কমাব, কিন্তু আকস্মিক কৰ্মত উন্নতি প্ৰগতি দিয়া এই বছৰত দেখা যাব। আপুনি যিটো ক্ষেত্ৰত কেতিয়াও ভবা নাছিল তেনে ক্ষেত্ৰতো কৰ্মত আগবঢ়াই লৈ যোৱা ৰাহুৱে দেখা যাব। গতিকে ৰাহুৰ স্থিতিও মোটামুটিভাৱে শুভ বুলিয়ে ক'ব পাৰি, কিন্তু ৰাহুৰ কেতু শনি এই তিনিটা গ্ৰহৰ প্ৰতিকাৰৰ অকণমান প্ৰয়োজন বছৰটোত আছে, গতিকে আপুনি প্ৰতি শনি আৰু মঙলবাৰে হনুমান চালিচা এতিয়াৰ পৰাই পাঠ কৰাৰ আৰম্ভ কৰি দিয়ক। ৰাতিপুৱাৰ ভাগতে হওক, সন্ধিয়াৰ ভাগতে হওক, হনুমান চালিচা পাঠ কৰাৰ আৰম্ভ কৰক। দেখিব ৰাহু কেতু শনিজনিত পীড়াৰ পৰা আপুনি
নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। অৱশ্যে যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা কেন্দ্ৰ স্থানত থাকিব, কিম কুৰ্বন্তি গ্ৰহা সৰ্বে য়স্য কেন্দ্ৰে বৃহস্পতি, গতিকে কেন্দ্ৰ স্থানত যেতিয়া বৃহস্পতি গ্ৰহ থাকে তেতিয়া বাকী গ্ৰহবিলাকেও বৰ বিশেষ প্ৰভাৱ দিব সিমান নোৱাৰে। গতিকে বাকী গ্ৰহৰ প্ৰভাৱসমূহ গুৰু বৃহস্পতিয়ে বছৰটোৰ আপোনাৰ বহুখিনি নোহোৱা কৰি তুলিব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। তথাপি আপুনি হনুমান চালিচা পাঠ কৰিবলৈ বাদ নিদিব। হনুমান চালিচা পাঠ কৰি থকাৰ চেষ্টা কৰক, দেখিব আপোনাৰ 2026 বৰ্ষটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে একমাত্ৰ প্লাছ পইণ্টটো হৈছে আপোনাৰ গুৰু বৃহস্পতিৰ স্থিতিৰ বাবেই বছৰটোৰ পজিটিভ পইণ্ট আপোনাৰ গুৰু বৃহস্পতি হৈ পৰিব, আৰু শনিদেৱো যিহেতু আপোনাৰ ৰাশিৰ বাবে এই বছৰটোত পজিটিভ হিচাপে থাকিব। গতিকে শনি আৰু বৃহস্পতি এই দুটা গ্ৰহ যিহেতু শুভ অৱস্থাত আছে, গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু বাকী শুক্ৰ, ৰবি, বুধ, মঙল এই চাৰিটা গ্ৰহই যিহেতু সঘনাই ৰাশি পৰিৱৰ্তন কৰি থাকিব বছৰটোত, প্ৰায় মাহটোৰ মূৰে মূৰে সেইকেইটা গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব, আৰু যেতিয়াই সেই গ্ৰহকেইটাই ৰাশি পৰিৱৰ্তন কৰিব আৰু তাৰ ফলাফল মাহটোত কেনেধৰণৰ হ'ব সেই বিষয়ে আমি প্ৰতি মাহে মাহে আপোনালোকক জনাই গৈ থাকিম। গতিকে সেই বিষয়ে জানিবলৈ, বছৰটোৰ ফলাফলবোৰ জানিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ মাহৰ ৰাশিফলবোৰ পাই থাকিব পাৰিব। গতিকে আশা কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।